মোৰ ল'ৰাটো বাবুক মই স্কুলৰ পৰা থৈ আহিলোঁ, আহি পেলাই আমাৰ ৰাস্তাটো পাম আৰু আমাৰ মানে শান্তিনগৰ পথ, তাৰ পৰা হ'লেও 1 মিনিট আগত সময় আৰু 1 মিনিট আধা মিনিট আৰু আমাৰ তাত সোমাম মই ৰাস্তাত। তাতে পিছফালৰ পৰা ল'ৰা এজন মোক এনেকৈ ডিঙিটোত মানে হাতেৰে খুটখুটাই দিলে। মই ভাবিলোঁ মোবাইলটো নিয়া নাই চাগে, তেওঁ মোক মোবাইলত মাৰি নাপাই মোক দেখা পাই পেলাই পিছফালৰ পৰা এনেকৈ মাত চিনাকি বুলি মাত দিলে চাগে। তেওঁলোকে বাইক পালচাৰ চাগে, সেইখন পালচাৰ, আৰু ল'ৰা দুজন ক্ষীণ। মই ভাবিলোঁ কোনোবাই মোক চাগে নাপাই পেলাই ফোনত এনেকৈ দেখা পাই এনেকৈ দিলে, চাওঁ যে ঘূৰি চোৱাৰ লগে লগে এনেকৈ ডিঙিটোত দিছে, তাৰমানে চেইনডাল সোমাই দিলে নহয়। নখৰ আঁচুৰ লগতে মই কোন বুলি এনেকৈ হাতখনত ধৰাৰ লগে লগে চেইনডাল টানি লৈ গ'ল। হেলমেট পিন্ধিছে, দুইজনে হেলমেট পিন্ধিছে। ওচৰত ইমান নাই, মানে আমাৰ অলপ হেৰিটো ষ্টপেজটো পাতলটো বেছি, দোকান চোকান আছে, মানুহ এজন দুজন, মই চিঞৰিছোঁ যিহেতু শুনি নাপালে তেওঁলোকে। এই নিলে বুলি ক'লোহে মই, এই লৈ গ'ল এনেকৈ ক'লোঁ, শুনি নাপালে চাগে। আহি অকণমান আগত এজন দাদা বহি আছিলে, চিমেণ্টৰ দোকান আছে তাৰ, তেওঁ সুধিলে বোলে আপোনালোকৰ ওচৰেদি যোৱা মানুহ বুলি মই মানে গম পালোঁ, ভাবিছোঁ চাগে ওচৰেদি গ'ল, লগাই দিছে নেকি গাড়ীখনত, সেই বুলিহে চিঞৰা বুলি ভাবিলোঁ, চেইনডাল নিয়া বুলি ভবা নাই। এনেকৈ ক'লে মই ডিঙি আঁচুৰ খাই গৈছে এইখিনি। দিলে এখেতে মোক জনালে গোটেইখিনি, মোৰ হাজবেণ্ড লগত আছিল নহয়, তেওঁক জনালে আকৌ মই ঘৰত কৰিলোঁ। কি ক'ম এতিয়া, এই মুহূৰ্তত ৰাতিপুৱা আপোনালোকৰ ট্ৰেফিক থাকেই ন, এইখিনিতে মই যিখিনি আমাৰ ধৰি লওক টাৰ্ণিংটোত ট্ৰেফিক আছিলেই, এইটো টাৰ্ণিং হয় আমাৰ ট্ৰেফিক জাম, যে ট্ৰেফিক য'ত আছে তাতে ট্ৰেফিক থাকে, কিন্তু সেইখিনি সময়ত নাছিল, কোনো পুলিচ নাছিল, প্ৰশাসনৰ কোনো হেৰি নাই। গতিকে এতিয়া মই তেওঁলোকক ক'ব বিচাৰোঁ, অলপ দিব লাগে আৰু ছাৰ্ভিচটো দিব লাগে ভালদৰে। তেতিয়াহ'লে ভয় লাগিছে, কাৰণ সোণৰ কিমান দাম, আমি আৰু মই একেবাৰে মানে মোৰ ইনকাম একেবাৰে মই এনেকৈ চলি আছোঁ আৰু কিবাকৈ। তাৰপিছত মোৰ যেতিয়া চেইনডালে, সেইটো এটা মোৰ ভৱিষ্যতৰ সম্পদ হয় ন, সেইখিনিৰো মই ভৱিষ্যতৰ কাৰণে কিবা এটা সাঁচি ৰাখি কিবা এটা কৰিব পাৰিম, হয়নে? যিহেতু আৰু ফোনখিনি আমাৰ প্ৰিয়তমৰ কাৰণে বহুত কি হয়, হয়তো লাগিবই। এতিয়া গৈ থাকোঁতে পিছৰ পৰা এনেকৈ মই যদি ঠেলা গোটেই মাৰি দিলে হয়, মই পৰি গ'লোঁ, আৰু ৰানিং কিমান গাড়ী ৰানিঙত আছিলে, হয়নে? বহুত ভয় হৈছে। এইটো ছাৰ্ভিচ দিব লাগে ভালকৈ, অলপ প্ৰশাসনে নিৰাপত্তাটো আমাক লাগে। তাৰমানে মাইকী মানুহৰ এনেও নিৰাপত্তা নাই, আমি সদায় মানে কি যিখিনি মানুহ ওলাই আহিছে, হয়নে, হেৰিখিনি ঠিকেই আছে বাৰু, কিন্তু আমি যিবোৰ ঘৰুৱা আমি হাউচৱাইফ, এইখিনি আমি এতিয়াতো এনেকৈতো ওলাই নাযাওঁ। এতিয়া বাবুক স্কুল থ'ব গৈছোঁ, সেইখিনিতো আমাৰ নিৰাপত্তা নাই, হয়নে? কিমানমান টকা হ'ব চেইনডালত মোৰ হ'ব 2 তলাৰ ওচৰা-ওচৰি আছে। মোৰ ল'ৰাটো বাবুক মই স্কুলৰ পৰা থৈ আহিলোঁ, আহি পেলাই আমাৰ ৰাস্তাটো পাম আৰু আমাৰ মানে শান্তিনগৰ পথ, তাৰ পৰা হ'লেও 1 মিনিট আগত সময় আৰু 1 মিনিট আধা মিনিট আৰু আমাৰ তাত সোমাম মই ৰাস্তাত। তাতে পিছফালৰ পৰা ল'ৰা এজন মোক এনেকৈ ডিঙিটোত মানে হাতেৰে খুটখুটাই দিলে। মই ভাবিলোঁ মোবাইলটো নিয়া নাই চাগে, তেওঁ মোক মোবাইলত মাৰি নাপাই মোক দেখা পাই পেলাই পিছফালৰ পৰা এনেকৈ মাত চিনাকি বুলি মাত দিলে চাগে। তেওঁলোকে বাইক পালচাৰ চাগে, সেইখন পালচাৰ, আৰু ল'ৰা দুজন ক্ষীণ। মই ভাবিলোঁ কোনোবাই মোক চাগে নাপাই পেলাই ফোনত এনেকৈ দেখা পাই এনেকৈ দিলে, চাওঁ যে ঘূৰি চোৱাৰ লগে লগে এনেকৈ ডিঙিটোত দিছে, তাৰমানে চেইনডাল সোমাই দিলে নহয়। নখৰ আঁচুৰ লগতে মই কোন বুলি এনেকৈ হাতখনত ধৰাৰ লগে লগে চেইনডাল টানি লৈ গ'ল। হেলমেট পিন্ধিছে, দুইজনে হেলমেট পিন্ধিছে। ওচৰত ইমান নাই, মানে আমাৰ অলপ হেৰিটো ষ্টপেজটো পাতলটো বেছি, দোকান চোকান আছে, মানুহ এজন দুজন, মই চিঞৰিছোঁ যিহেতু শুনি নাপালে তেওঁলোকে। এই নিলে বুলি ক'লোহে মই, এই লৈ গ'ল এনেকৈ ক'লোঁ, শুনি নাপালে চাগে। আহি অকণমান আগত এজন দাদা বহি আছিলে, চিমেণ্টৰ দোকান আছে তাৰ, তেওঁ সুধিলে বোলে আপোনালোকৰ ওচৰেদি যোৱা মানুহ বুলি মই মানে গম পালোঁ, ভাবিছোঁ চাগে ওচৰেদি গ'ল, লগাই দিছে নেকি গাড়ীখনত, সেই বুলিহে চিঞৰা বুলি ভাবিলোঁ, চেইনডাল নিয়া বুলি ভবা নাই। এনেকৈ ক'লে মই ডিঙি আঁচুৰ খাই গৈছে এইখিনি। দিলে এখেতে মোক জনালে গোটেইখিনি, মোৰ হাজবেণ্ড লগত আছিল নহয়, তেওঁক জনালে আকৌ মই ঘৰত কৰিলোঁ। কি ক'ম এতিয়া, এই মুহূৰ্তত ৰাতিপুৱা আপোনালোকৰ ট্ৰেফিক থাকেই ন, এইখিনিতে মই যিখিনি আমাৰ ধৰি লওক টাৰ্ণিংটোত ট্ৰেফিক আছিলেই, এইটো টাৰ্ণিং হয় আমাৰ ট্ৰেফিক জাম, যে ট্ৰেফিক য'ত আছে তাতে ট্ৰেফিক থাকে, কিন্তু সেইখিনি সময়ত নাছিল, কোনো পুলিচ নাছিল, প্ৰশাসনৰ কোনো হেৰি নাই। গতিকে এতিয়া মই তেওঁলোকক ক'ব বিচাৰোঁ, অলপ দিব লাগে আৰু ছাৰ্ভিচটো দিব লাগে ভালদৰে। তেতিয়াহ'লে ভয় লাগিছে, কাৰণ সোণৰ কিমান দাম, আমি আৰু মই একেবাৰে মানে মোৰ ইনকাম একেবাৰে মই এনেকৈ চলি আছোঁ আৰু কিবাকৈ। তাৰপিছত মোৰ যেতিয়া চেইনডালে, সেইটো এটা মোৰ ভৱিষ্যতৰ সম্পদ হয় ন, সেইখিনিৰো মই ভৱিষ্যতৰ কাৰণে কিবা এটা সাঁচি ৰাখি কিবা এটা কৰিব পাৰিম, হয়নে? যিহেতু আৰু ফোনখিনি আমাৰ প্ৰিয়তমৰ কাৰণে বহুত কি হয়,
এতিয়া ওলাই যাবৰ কাৰণে ভয় লাগিব। হয়তো লাগিবই। এতিয়া গৈ থাকোঁতে পিছৰ পৰা এনেকৈ মই যদি ঠেলা গোটেই মাৰি দিলে হয়, মই পৰি গ'লোঁ। আৰু ৰানিং কিমান গাড়ী ৰানিঙত আছিলে হয়নে, বহুত ভয় হৈছে। আৰু এইটো ছাৰ্ভিচ দিব লাগে ভালকৈ অলপ প্ৰশাসনে। নিৰাপত্তা নিৰাপত্তাটো আমাক লাগে, তাৰমানে মাইকী মানুহৰ এনেও নিৰাপত্তা নাই। আমি সদায় মানে কি যিখিনি মানুহ ওলাই আহিছে হয়নে, হেৰিখিনি ঠিকেই আছে বাৰু, কিন্তু আমি যিবোৰ ঘৰুৱা আমি হাউচ ৱাইফ এইখিনি আমি এতিয়াতো এনেকৈতো ওলাই নাযাওঁ। এতিয়া বাবুক স্কুল থ'ব গৈছোঁ, সেইখিনিতো আমাৰ নিৰাপত্তা নাই হয়নে। কিমান মান টকা হ'ব চেণ্ডেল? চেণ্ডেলত মোৰ হ'ব 2 তলাৰ ওচৰা-ওচৰি আছে।